মেৰাপানীত অনুষ্ঠিত ৫৬ সংখ্যক নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তনৰ আজি হৈছে দ্বিতীয় দিন। তেলিখালৰ হিৰিম্বা নগৰত অনুষ্ঠিত অভিৱৰ্তনক লৈ উদুলি-মুদুলি হৈছে পৰিৱেশ। অভিৱৰ্তনৰ দ্বিতীয় দিনা পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এপছৰ সভাপতি দীপেন বড়োই। আজি এই অধিৱেশনস্থলীত অনুষ্ঠিত হ'ব দুখনকৈ আলোচনা চক্ৰ। অংশগ্ৰহণ কৰিব শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত, বড়ো সাহিত্য সভাৰ সম্পাদক নীলকান্ত গয়াৰী, আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। সন্ধিয়া সাংস্কৃতিক বিনিময় কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু এই সন্দৰ্ভত আমাক অধিক দেখুৱাব আমাৰ সাংবাদিক হিৰেণ্য গগৈয়ে। হয়, কালিৰ পৰা মেৰাপানীৰ ঐতিহাসিক তেলিখালৰ হিৰিম্বা নগৰত অনুষ্ঠিত হোৱা এপছৰ ৫৬ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনা। আৰু আজি দ্বিতীয় দিনাৰ প্ৰথম কাৰ্য হিচাপে যি এপছৰ প্ৰতিনিধিসকলে সমূহীয়া প্ৰাৰ্থনাৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰে। আৰু ইয়াৰ পাছতেই আচলতে এপছৰ যি সভাপতি দীপেন বড়োৱে পতাকা উত্তোলনেৰে এই কাৰ্যসূচী সমাপন কৰে। আৰু সমান্তৰালভাৱে উল্লেখ কৰিব লাগিব যে এপছৰ যি ৩৩খনকৈ পতাকা উত্তোলনেৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। আৰু মই মোৰ সতীৰ্থৰ জৰিয়তে সমগ্ৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যে এই পতাকা উত্তোলনৰ স্থলীত আচলতে এপছৰ যি ৫৬ সংখ্যক এই কেন্দ্ৰীয় অভিৱৰ্তন আৰু এই কাৰ্যসূচীত বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে ৩৩খনকৈ পতাকা উত্তোলনেৰে তেওঁলোকৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। আৰু ইয়াৰ পাছতেই যি স্বেচ্ছাসেৱকসকলৰ অভিবাদন গ্ৰহণ কৰে এপছৰ সভাপতি প্ৰমোদ বড়োৱে। আৰু সমান্তৰালভাৱে যি বড়োসকলৰ পৰম্পৰাগত নৃত্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। এনেদৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু বিভিন্ন জিলাৰ পৰা সহস্ৰাধিক প্ৰতিনিধি আহি উপস্থিত হৈছে এই অধিৱেশনস্থলীত। আৰু ইতিমধ্যে বিভিন্ন প্ৰতিনিধিসকলে পতাকা উত্তোলন সমাপন কৰিছে। আৰু সমগ্ৰ পৰিৱেশ মই সতীৰ্থৰ জৰিয়তে দেখুৱাইছোঁ যে উদুলি-মুদুলি পৰিৱেশৰ মাজত মেৰাপানী হিৰিম্বা নগৰৰ এই ঐতিহ্য ক্ষেত্ৰত এপছৰ যি ৫৬ সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছে। আৰু ইয়াতে বিশেষভাৱে আচলতে আজিৰ দিনটোত উল্লেখ কৰিব লাগিব যে আজিৰ দিনটোত বিশেষকৈ কেইবাখনো আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। আৰু এই আলোচনা চক্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত, আছুৰ কেন্দ্ৰীয় সম্পাদক শংকৰজ্যোতি বৰুৱা, বড়ো সাহিত্য সভাৰ সম্পাদক নীলকান্ত গয়াৰীকে প্ৰমুখ কৰি BTR যি শিক্ষা বিভাগৰ ডাইৰেক্টৰ জগদীশ প্ৰসাদ ব্ৰহ্মকে প্ৰমুখ কৰি কেইবাজনো বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকিব। আৰু যি মহিলাৰ স্বনিৰ্যাতন সম্পৰ্কত জ্ঞাপন কৰিছোঁ হিৰেণ্য গগৈ আপোনাক। আৰু এয়া অভিৱৰ্তনৰ আজি হৈছে দ্বিতীয়টো দিন, গতিকে দ্বিতীয় দিনৰ দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এপছৰ